পোনপ্ৰথমতে আপোনালোক সকলোকে আমাৰ চেনেলৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো অৰুণোদয় আঁচনিৰ ওপৰত হ'বলৈ গৈ আছে যিসকলে অৰুণোদয় আঁচনি পাই আছিল আৰু যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অত্যন্ত প্ৰয়োজনীয় গতিকে ভিডিঅ'টো শেষলৈকে চাব লগতে আপোনালোকক জনাই দিওঁ যে আপোনালোকে এই যেটো চেনেল এই চেনেলটো সাবস্ক্ৰাইব যদি কৰা নাই কৰি থব কাৰণ আমাৰ টেক মিঠু চেনেলটো হেগ হৈ গৈছে প্ৰায় 2.5 লাখ সাবস্ক্ৰাইবাৰ আছিল আৰু ময়ে টেক মিঠু এটো আমাৰ দ্বিতীয়টো চেনেল আছিল গতিকে এই চেনেলটোতে এতিয়াৰ পৰা আপোনালোকে ভিডিঅ' পাই থাকিব সকলোৱে যাতে চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু আমাৰ যিখন ফেসবুক পেজ আছে সেই পেজখন চালে আপুনি গম পাব ডেসক্ৰিপচনত মই লিংক দি থৈছো সেই লিংকত ক্লিক কৰিলে ধুনিয়াকৈ আপুনি আগৰ ভিডিঅ' বিলাকো চাব পাৰিব গতিকে ফেসবুক পেজত মই এটা ভিডিঅ'ৰ লিংক দিছিলো মানে মই লাইভ এটা আহিছিলো ইউটিউবত আৰু সেই লাইভ সেশনটোত বহুখিনি হিতাধিকাৰী অনলাইনত নাছিলে বা চাব পৰা নাছিল পিছত বহুতে কমেন্ট কৰিছে প্ৰায় আপোনালোকৰ ইয়াত 94 কমেন্টস আছে আপোনালোকে এবাৰ চাই লওক মই কেমেৰাৰ সন্মুখত দেখুৱাই দিছো 94 কমেন্টছৰ ভিতৰত বহুতেই কিছুমান জানিব লগা প্ৰশ্ন আছে বহুতেই কিছুমানে নজনা কোৱেশ্চন সুধিছে মোক সেই প্ৰশ্নবিলাকৰ উত্তৰ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে এই ভিডিঅ'টোত বা এই যেটো মই লিংক শেয়াৰ কৰিছিলো ফেসবুকত প্ৰায় 1.6k ৰিএকচন আহিছে গতিকে আপোনালোকে গুৰুত্ব সহকাৰে মন দিব মই তলত ধুনিয়াকৈ ফেসবুকৰ পেজটোৰ নামটো দিছো স্ক্ৰিনত আৰু আপোনালোকৰ কমেন্ট সেকশনত লিংকটো আছে তাতে আপোনালোকে জয়েন হৈ লব আৰু যিখিনিয়ে ফেসবুকত চাই আছে সেইখিনিয়ে যাতে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লয় এতিয়া চাব এজন দাদাই দিছে এ ৰহমান বুলি মই সকলোৰে নামবিলাক হয়তো লব নোৱাৰিম ভিডিঅটো বহুত দীঘল হৈ যাব 94 কমেন্টস পঢ়িব গলে গতিকে আপোনালোকৰ কেইজনমানৰ মই কমেন্টস পঢ়িম আপোনালোকে যাতে বেয়া নাপায় আৰু আগন্তুক সময়ত মই আপোনালোকৰ ৰৈ যদি যায় কিবা সেই কমেন্ট বিলাক পঢ়িম বা এই ভিডিঅটোত আপোনালোকে কমেন্ট বিলাক কৰিব এতিয়া চাব টকাৰ খেল এতিয়া দুখিয়াক লুটিব একাংশ বিজ্ঞানীয়ে এইটোত আৰু মই কি ৰিপ্লাই দিম কৰবাত টকা চলিছে নেকি অৰুণোদয় আঁচনিৰ নামত আপোনাৰ যদি গাঁৱত টকাৰ খেল চলিছে তেন্তে আপুনি মোক প্ৰুফ দিয়ক মই নিশ্চয় এই তথ্য ফাদিল কৰাম তাৰ পিছত দিছে কুতুবুদ্দিন লস্কৰে 30 মানে 000 পাব পাৰে কি কৈছে মই বুজি পোৱা নাই তাৰ পিছত নিজেশ ৰায়ে দিছে হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি হৈ বহুত হল যদি হিতাধিকাৰীৰ সংখ্যা বিপিএল কাৰ্ডৰ সংখ্যা বৃদ্ধি হৈ থাকে তেনেহলে অসম ৰাজ্য কেনেকৈ ভাৰতবৰ্ষৰ 1ৰ পৰা 5খন ৰাজ্যৰ ভিতৰত নাম থাকিব গতিকে চৰকাৰলৈ অনুৰোধ যে মূল্য বৃদ্ধি কমাও কৃষি ক্ষেত্ৰত গুৰুত্ব দিয়ক নিবনুৱা যুৱক যুৱতী সকলৰ স্বনিৰ্ভৰশীল কৰাৰ ব্যৱস্থা কৰক মদ ড্ৰাগছ নিচাজাতীয় সামগ্ৰী বহুত দীঘলীয়াকৈ লিখিছে তেখেতে কিন্তু যিখিনি কথা লিখিছে মোৰ হিচাপত ভালে লিখিছে তেখেতে তাৰ পিছত দিছে তাজিউল উদ্দিনে দিছে যে দাদা অৰুণোদয় এপ্লাই কৰোতে প্ৰয়াস কিয় কেন পয়াখা কি লাগে অৰুণোদয় এপ্লাই কৰোতে আপোনালোকৰ আধাৰ কাৰ্ডখন আৰু আপোনালোকৰ ৰেচন কাৰ্ডখনে লাগিব আৰু যেটো আপোনালোকৰ ডেট দিছিলে 15 পৰা 28 তাৰিখলৈকে দিছিলে যোৱা 2024 চনৰ ডিসেম্বৰ মাহৰ 15 পৰা 28 লৈ দিছিলে আৰু সেই সময়ৰ পিছত যদি আপুনি আবেদন কৰিব গৈছে আপোনাৰ আবেদন পত্ৰ লৈছে কিনা আপুনি কমেন্ট সেকশনত কিন্তু কমেন্ট কৰিব বহু সংখ্যক হিতাধিকাৰীয়ে কৈছে যে মোৰ লোৱা নাই আপোনাৰ বাৰু লৈছে নে নাই আপুনি যদি আগতে পোৱা হিতাধিকাৰী আছিল তাৰ পিছত যদি আপুনি সাবমিট দিব গৈছে আপোনাৰ লৈছে নে নাই বা আপুনি যদি নতুন হিতাধিকাৰী আছিল আপোনাৰ এই বস্তুটো লৈছে নে নাই মানে ডকুমেন্টছ কিনি সেই তথ্যটো আপুনি আমাক জনাবলৈ কমেন্ট সেকশনত নেপাহৰিব আমাৰ হোৱাটসঅ্যাপ গ্ৰুপ আছে হোৱাটসঅ্যাপ গ্ৰুপতো আপুনি জয়েন হৈ লব তাৰ পিছত আমাক হৰেন শইকীয়া দিছে বিজেপিৰ দালাল কেইটা জাক দিব সেই সকলেহে পাব এটো মিছা কথা বিজেপিৰ দালাল মই নহয় বা মই কোনো ধৰণৰ পাৰ্টিত বৰ্তমান সময়লৈকে নাই কিন্তু বৰ্তমান সময়ত যিখিনি যোগ্য বা যিখিনি যোগ্য হিতাধিকাৰী সেইখিনিহে পোৱা মই দেখি আহিছো তাৰ পিছত আবুল হাসেমে দিছে আসলতে যিসকলে অৰুণোদয়ৰ ধন পাব লাগে সেইবিলাকে নেপায় পাই থাকে যিবিলাক নোপোৱাৰ যোগ্য উচিত তদন্ত কৰি অৰুণোদয়ৰ ধন দিলে ভাল হ'ব বুলি ভাবো শুনক মই এটা কথা কও এইখিনিতে আপোনালোকক মই অৰুণোদয় আঁচনিৰ ফৰ্ম কেনেকৈ ভৰাব লাগে সেইটো দেখুৱাইছো কিন্তু এনেকুৱা কিছুমান মাজত ব্যক্তি আহে কাৰোবাৰ এজনৰ ফৰ্ম 10 জনক দি দিয়ে সেই 10 জনক দি দিয়াৰ ফলত সেই হিতাধিকাৰী জনেও নাজানে যে সিৰিয়েল নম্বৰ একে থাকিলে মানে অৰুণোদয় আঁচনিৰ ধন নেপায় যিজনৰ ফাৰ্স্ট ফৰ্মখন পাব সেইজনৰহে হৈ যাব গতিকে তেনেকুৱাকেও বহু ধৰণৰ হিতাধিকাৰী এতিয়া ফেল হোৱা দেখা যায় এই ভুলটো বহুতে কৰে
গতিকে সিৰিয়েল নম্বৰটো মিলাই চাব দিছো মই বাৰম্বাৰ কৈছো এই চেনেলত আপোনালোকে ভিডিও কোৱালিটিৰ সৈতে পায় আপোনালোকক সম্পূৰ্ণভাৱে আমি সহায় কৰিবলৈ চেষ্টা কৰো বেলেগৰ দৰে আবুল তাবুল ভিডিও বনাই ইয়াত থোৱা নহয় আপোনালোকে লিমিটত ভিডিও পাব কিছুমানে সদায় ভিডিও দি থাকে আমি কিন্তু সদায় ভিডিও নিদিও যেটো ভিডিও দিম আপোনাৰ কামত আহিব লাগিব আপুনি কিবা এটা পাব লাগিব বা মই আপোনালোকৰ পৰা কিবা এটা পাবলৈ আপোনালোকেও কিবা এটা পাব লাগিব সেই কথাটো আপুনি মনত ৰাখিব এতিয়া মই দীঘল কমেন্ট বিলাক স্কিপ কৰিছো দেই দীঘল পঢ়িলে মানে বহুত দীঘল হৈ যায় আপুনি সহজ সৰল ভাষাত শৰ্টত লিখিব আপোনাৰ কি প্ৰবলেম তেতিয়া মোৰ পঢ়াত সহজ হ'ব এই কমেন্টটো আৰু এবাৰ পালো বুদ্ধৰাম নাথে দিছে ফেসবুকত বিজেপি দালালৰ ঘৰতহে অৰুণোদয় ফৰ্ম বিতৰণ আৰু ফিলআপ কৰা হয় বিভাগৰ মানুহ দেখা পোৱা নগল কাৰ্যটো দেখি আচৰিত লাগিল এটো কোন সমষ্টিত হৈছে কিয় হৈছে বা আপোনাৰ হাতত কিবা প্ৰমাণ আছে নেকি সেই প্ৰমাণবিলাক আমাক দিব পাৰিব নেকি আপোনালৈ এইটো মোৰ কোৱেশ্চন যদি পাৰে মই আপোনালোকক কিবা এটা কৰি দেখুৱাবলৈ চেষ্টা কৰিম তাৰ পিছত সয়নিকা যি ৰাজবংশীয়ে দিছে মোৰ নামেই নাই আপোনাৰ নাম নাই বাৰু কিয় বা নাই সেইটো আপুনি জানিব ভালকৈ তাৰ পিছত দিছে বাবু মই 4 বাৰ কাগজ দিলো কিন্তু নেপালো কাগজখনত কিবা হয়তো আপুনি ভুল কৰিছে তাৰ পিছত দিছে জ্যোতিষ মোহনে এইবিলাক সুবিধা দি চৰকাৰে ফুড বেংক বনোৱাৰ ঠাণ্ডা এটো মই নেজানো চৰকাৰে আঁচনি দিছে ৰাইজৰ সুবিধাৰ্থে হেতু মই নেজানো দে আপোনালোক বহুত কিছুমান কিবা কিবি কমেন্ট কৰা মানুহ আছে মই তেনেকুৱা ধৰণৰ কথা এতিয়ালৈকে কোৱাও নাই বা তেনেকুৱা ধৰণৰ কথা শুনাও নাই আপুনি যিবিলাক কথা কৈছে তাৰ পিছত দিছে বিজুলী পাটোৱাৰীয়ে অৰুণোদয়ৰ নামত কেলেংকাৰী চলিব নেকি নচলে এবাৰ পুৰা নিকা হ'ব সৰকাৰি কৰ্মচাৰীও পাই আছিল কিমান কেজনে পাই আছিল সেই তথ্য উলাইও এতিয়া মামাই মানে আপোনালোকক ৰাজহুৱা কৰি দিছে এটো কথা মনত ৰাখিব তাৰ পিছত দিব্বা অখাৰবুই দিছে এটা ৰেশন কাৰ্ড হলে কেইজনে অৰুণোদয় পাব এটা ৰেশন কাৰ্ড হলে আপোনালোকৰ এজনেই অৰুণোদয় আঁচনি পাব তাৰ পিছত দিছে যিবোৰ মানুহৰ মাটিৰ নামজাৰি বা মাটিৰ খাজনা দিব নোৱাৰি তেনেবোৰ মানুহৰ ইনকাম সাৰ্টিফিকেটটো নলয় তেনেবোৰ মানুহে কেনেকৈ কৰিব মোক জনাবচোন আপোনাৰ যদি ৰেশন কাৰ্ড আছে ইনকাম সাৰ্টিফিকেট নেলাগে এই কথাটো মই বাৰম্বাৰ কৈছো যাৰ ৰেশন কাৰ্ড আছে তেওঁলোকৰ কিন্তু এতিয়া মানে ইনকাম সাৰ্টিফিকেটটো নেলাগে তাৰ পিছত দিছে জ্যোতি মোহনে অৰুণোদয় মানুহক লুটি আছে এটো মই নেজানো দেই বাইদেউ তাৰ পিছত দিছে ৰবিতা ডেকাই মই নাপাও এইবাৰ কিন্তু আনমেৰিড বুৰে পাই যদি ময়ো পাব লাগে সৰকাৰে সৰকাৰি এক্সট্ৰা ধন কিন্তু লব মোৰো পাৰ্সেন্ট মই বুজা নাই কেনেকে কি লিখিছে হেতে তাৰ পিছত পিংকি দাসে দিছে মই পাম না আপুনি কেনেকৈ পাব হেতু মইতো গম নেপাম আপুনি যদি যোগ্য হয় নিশ্চয় পাব তাৰ পিছত জয়ন্ত গগৈ দিছে একো নেপায় আজিলৈকে 10000 গোটৰ সদস্যবিলাকে পোৱা নাই আত্মসহায়ক গোটৰ 10000 টকাটো পাব ফেব্ৰুৱাৰী মাহৰ পৰা ইমান চিন্তা কৰিব নালাগে মামা এবাৰ যেহেতু ঘোষণা কৰিছে কামটো নিশ্চয় কৰিব বুলি আশা আছে আপোনালোকে কমেন্ট কৰিবচোন যিসকলে আত্মসহায়ক গোটৰ পইচা পাব আছে বা 10000 গছপুলি ৰোৱা কিবা কিবি যে দিছিল কোন আছে তেনেকুৱা কমেন্ট কৰিব যদি লাগে আপোনালোকে বা ইয়াৰ ওপৰত যদি ভিডিও লাগে কেতিয়াকে দিব পাৰে কেনেকুৱা ধৰণে দিব এই সকলোবিলাক তথ্য বাৰু মই আপোনালোকক জনাই দিম কমেন্ট কৰিব তাৰ পিছত দিছে দিব্যাংগ সকলৰ টকাটো নাথাকিব স্যাৰ অৰুণোদয় হেডৰ লগত ধৰিলেটো কি মানে বুজা নাই দে এটো দিছিল আমাৰ উৰ্মি শৰ্মাই দিছিল অল্পনা কুন্দুই দিছে জাস্টিস ফৰ নিটৰ জেডব্লিউ ষ্টুডেন্ট স্যাৰ প্লিজ নাজানো দে এইবিলাক তাৰ পিছত দিছে দীপাংকৰ মহন্তই ঘৰত মাইকী মানুহ নথকা ৰেশন কাৰ্ড থকা দৰিদ্ৰ লোকে পোৱাৰ সুবিধা এটা কৰি দিব এটো চৰকাৰে কৰিব লাগিব দেই তাৰ পিছত প্ৰদীপ বৰদলৈ দিছে আহক অৰুণোদয়ৰ ফৰ্ম জমা কৰি মাহে 1250 টকা লৈ সুন্দৰ সবল জীৱন যাপন কৰি জীৱন বৈতৰণী পাৰ কৰক বাপৰে বাপ ধুনিয়া লিখিছে আপুনি তাৰ পিছত ৰিনি কলিতাই দিছে দাদা মই যেতিয়াৰ পৰা দিছে তেতিয়া পাইছিলো এতিয়া অৰুণোদয় পামনে যদি আপুনি যোগ্য হয় যদি আপোনাৰ ইনকাম বঢ়া নাই যদি আপোনাৰ ৰেশন কাৰ্ড আছে যদি আপোনাৰ আধাৰ কাৰ্ড আছে আপুনি নিশ্চয় পাই থাকিব পাৰ্টিৰ মানুহে পাব এইবিলাক মই নেজানো কোনে পায় কোনে নেপায় যিখিনি ক্ৰাইটেৰিয়া দিছে চৰকাৰে সেইখিনিৰ ভিতৰত যদি আপুনি পৰে আপুনি নিশ্চয় পাব তাৰ পিছত আপুনি নিৰ্বাচনৰ সময়ত পাব এইবিলাক কমেন্ট দিছে মাষ্টাৰ তেল দি আৰু কিমান মাছ ভাজে মামা তাৰ পিছত ৰেশন কাৰ্ড খনে আজিলৈ নাই আমাৰ আচ্ছা ৰেশন কাৰ্ড বনাই লব যদি আপুনি যোগ্য হয় তাৰ পিছত বিকি শৰ্মা দিছে লাষ্ট ডেট কিমান হয় ফৰ্মৰ এতিয়া লাষ্ট ডেট বাৰু গল
কিন্তু আপোনালোকক মই ভিডিঅ'টোৰ মাজতে জনাইছোঁ আপোনাৰ ঠাইত জমা লৈ আছেনে নাই। যদি লাষ্ট ডেট গৈছে তাৰপিছত যদি জমা দিব গৈছে আপোনাৰ ঠাইত জমা লৈ আছেনে নাই কমেণ্ট ছেকশ্যনত প্লিজ জনাব। আধাৰ কাৰ্ড আৰু আপোনালোকৰ ৰেচন কাৰ্ড। তাৰপিছত আমি সোনু পোৱা নাই, আহি আছে ক'ত পাম। বিকাশ ওৰাং মন দাসে দিছে ফাল্টু নিউজ বন্ধ কৰ। আপুনি নেচাব, আপুনি কমেণ্ট নকৰিব যদি আপুনি ফাল্টু নিউজ বুলি ভাবিছে। কিমানে এই ভিডিঅ' চাই উপকৃত হৈছে, কিমানে আজি আমাৰ ভিডিঅ' চাই আগতে অৰুণোদয় আঁচনি পাই আছিলে, সেই সকলকো মই কৈছোঁ আপোনালোকে কিছুমান ফাল্টু মানুহৰ পৰা দূৰত থাকিব দেই। তাৰপিছত মনোৱাৰ হুছেইনে দিছে দুখীয়াক লোটা চুৰু হৈছে। বহুত কমেণ্ট আছে দেই, বহুত কমেণ্ট আছে। মই কিমানৰ কমেণ্ট পঢ়িম আৰু, লাখ লাখ কমেণ্ট আছে ইয়াত। মই মোষ্ট ৰেলিভেণ্ট কেইটাহে পঢ়িছোঁ। অল কমেণ্ট যদি পঢ়িব লাগে মোৰ 12 বাজি যাব, ইয়াত 12 বাজি যাব মোৰ। তাৰপিছত আৰু দুটামান কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিছোঁ বাৰু। আৰু যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰি থৈছে তেওঁলোকে যাতে কমেণ্ট কৰে, আৰু যিসকলে পৰা নাই, ডকুমেণ্টছ দিব গৈছিল, ডকুমেণ্টছ লোৱা নাই, বা আপোনালোকৰ সাধাৰণতে দেখা সমস্যাটো হৈছে কোনোবাই বোলে পইচা সুধিছে, আপোনালোকে প্ৰমাণ দিয়ক, কমেণ্টত জনাওক। মোৰ নম্বৰ আপোনালোকে পাই যাব, হোৱাটছএপত আছে ধুনীয়াকৈ, আমাৰ গ্ৰুপ বনোৱা আছে, তাত আপোনালোকে প্ৰমাণ দিয়ক পইচা সোধাৰ। যদি মই কিবা কৰিব নোৱাৰোঁ, ময়ো টেক মিঠু নহয়। এই আঁচনিবিলাক বিজেপিৰ মানুহৰ বাবে প্ৰযোজ্য। এই যিটো মানে কমেণ্ট, এই কমেণ্টটোৱে মই পাই আছোঁ, বহুতেই দিছে, মানে বহুতেই দিছে। গতিকে বিশেষ আৰু একো নাই। আপোনালোক যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিলে যদি যোগ্য হয় নিশ্চয় পাব, আৰু প্ৰব্লেমবিলাক জনাই যাব। যদি আবেদন কৰিব নোৱাৰিলে বা আপোনাৰ ঠাইত যদি লৈ আছে, লৈ থকা নাই, এই সকলোখিনি সামৰি আপুনি লিখিব। মই নিশ্চয় আপোনাৰ অসুবিধাটো ছল্ভ কৰিবলৈ আগবাঢ়িম, বা আমি সহায়ৰ হাত আগবঢ়াম বুলি আপোনালোকক কৈছোঁ আগতে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে, আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰিব। ধন্যবাদ। জয় অসম।